আচ্ছা, মই আজি চেকিং বুলি নহয়, এজ পাৰ সুপাৰিনটেণ্ডেণ্ট এক্সাইজ আৰু কমিশ্যনাৰ ছাৰৰ নিৰ্দেশ মৰ্মে আমি মেঘালয়ৰ পৰা যিখিনি মাল আমাৰ আহি আছে সেইখিনি মাল আমি আহিবলৈ নিদিওঁ। সেইকাৰণে আমি চেকিং চলি আছে আজি এসপ্তাহ ধৰি পেলাই। আৰু অসমত কোনোবাই কনজিউম কৰিছে যে অসমৰ মাল আমাৰ ক'বলগীয়া নাই এজ পাৰ ল মতে, কিন্তু আমি অসমৰ মাল মেঘালয়ৰ মাল আমি অসমৰ ভিতৰত আমি সোমাবলৈ নিদিওঁ কোনো কাৰণত। সেইকাৰণে আমি আজি এসপ্তাহ ধৰি আমি কণ্টিনিউৱাছলি চেকিং চলি থকা হৈছে। আৰু প্ৰায় 250 এবাউট BL মানে আমি চেকিঙত আমি ধৰা পৰিছে। আমি গোটেইখিনি আমি জব্দ কৰি থৈছোঁ। কিমান দিন চলিব চেকিং? এইটো কণ্টিনিউৱাছলি চলি থাকিব যেতিয়ালৈকে আমাৰ এইটো মানে চল্ভ নহয়, তেতিয়ালৈকে আমি এইটো কণ্টিনিউৱাছলি চলিয়ে থাকিব এইটো এক্সাইজত। ইয়াৰ পৰা গোচৰ ৰুজু কৰিছে নেকি? ইয়াৰ পৰা এতিয়ালৈ আমি গোচৰ ৰুজু কৰা হোৱা নাই, কাৰণ বিশেষ পৰিমাণে এজনে কনজিউম বেছি অনা নাই, গতিকে গোচৰ ৰুজু কৰা হোৱা নাই এতিয়ালৈকে। এই ৰাস্তাটো আছে অৰুণাচলে হওক বা মেঘালয় হওক, মোৰ গুড়াসমূহ সৰবৰাহ কৰি পেলাই অন্যান্য মনত বিক্ৰী কৰা হয়। এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ লৈ আছে? কি কৈছে? যিটো বহিৰাজ্যৰ পৰা সুৰা আহে অৰুণাচলৰ হওক মেঘালয় হওক, সেইখিনি আমি আইনমতে যিখিনি কৰিব লাগে সেইখিনি আমি এজ পাৰ ল মতে আমি কৰি আছোঁ। আৰু অলপ দিনৰ আগত তেনেকৈ আমি ধৰাও হৈছে লেবেলিং মেঘালয়ত আমি তেনেকৈ ধৰা হৈছে, পাইছে চাগে আপোনালোকে। গতিকে আমি যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰি আছোঁ। প্ৰতিদিনে কিমানকৈ ধৰা হৈছে? প্ৰতিদিনে প্ৰায় কালি আমি 45 BL মান ধৰিলোঁ। গতিকে টোটেল 250 BL হৈছে আমাৰ অলৰেডি। মেঘালয়ত মাল যিখিনি লোড কৰি কিনে বহিৰাজ্যলৈ যায়, যিহেতু 14 মাল 13 মাল যদি আমাৰ এজ পাৰ পাৰ্মিট মতে যদি গৈছে তেতিয়াহ'লেতো আমাৰ ক'বলগীয়া নাই। আমাৰতো ডিজিটেল লগ থাকাখিনি আমাৰ ষ্টাফে চায়ে আছে। কিন্তু যিখিনি আমাৰ ধৰি লওক ইলিগেলি যাব সেইখিনি আমি ইনফৰ্মেশ্যন মতে আমি ধৰি থকা হৈছে। আমাৰ ইয়াতো হৈছে ওপৰত ফ্লাইঅভাৰৰ ওপৰতো আছে মানুহ, গতিকে আমি এইখিনি এণ্ট্ৰি পইণ্টখিনি আমি ধৰি আছোঁ। যিখিনি পৰা আমি জানো দোকানৰ পৰা অহাৰ চান্স আছে। আচ্ছা, মই আজি চেকিং বুলি নহয়, এজ পাৰ সুপাৰিনটেণ্ডেণ্ট এক্সাইজ আৰু কমিশ্যনাৰ ছাৰৰ নিৰ্দেশ মৰ্মে আমি মেঘালয়ৰ পৰা যিখিনি মাল আমাৰ আহি আছে সেইখিনি মাল আমি আহিবলৈ নিদিওঁ। সেইকাৰণে আমি চেকিং চলি আছে আজি এসপ্তাহ ধৰি পেলাই। আৰু অসমত কোনোবাই কনজিউম কৰিছে যে অসমৰ মাল আমাৰ ক'বলগীয়া নাই এজ পাৰ ল মতে, কিন্তু আমি অসমৰ মাল মেঘালয়ৰ মাল আমি অসমৰ ভিতৰত আমি সোমাবলৈ নিদিওঁ কোনো কাৰণত। সেইকাৰণে আমি আজি এসপ্তাহ ধৰি আমি কণ্টিনিউৱাছলি চেকিং চলি থকা হৈছে। আৰু প্ৰায় 250 এবাউট BL মানে আমি চেকিঙত আমি ধৰা পৰিছে। আমি গোটেইখিনি আমি জব্দ কৰি থৈছোঁ। কিমান দিন চলিব চেকিং? এইটো কণ্টিনিউৱাছলি চলি থাকিব যেতিয়ালৈকে আমাৰ এইটো মানে চল্ভ নহয়, তেতিয়ালৈকে আমি এইটো কণ্টিনিউৱাছলি চলিয়ে থাকিব এইটো এক্সাইজত। ইয়াৰ পৰা গোচৰ ৰুজু কৰিছে নেকি? ইয়াৰ পৰা এতিয়ালৈ আমি গোচৰ ৰুজু কৰা হোৱা নাই, কাৰণ বিশেষ পৰিমাণে এজনে কনজিউম বেছি অনা নাই, গতিকে গোচৰ ৰুজু কৰা হোৱা নাই এতিয়ালৈকে। এই ৰাস্তাটো আছে অৰুণাচলে হওক বা মেঘালয় হওক, মোৰ গুড়াসমূহ সৰবৰাহ কৰি পেলাই অন্যান্য মনত বিক্ৰী কৰা হয়। এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ লৈ আছে? কি কৈছে? যিটো বহিৰাজ্যৰ পৰা সুৰা আহে অৰুণাচলৰ হওক মেঘালয় হওক, সেইখিনি আমি আইনমতে যিখিনি কৰিব লাগে সেইখিনি আমি এজ পাৰ ল মতে আমি কৰি আছোঁ। আৰু অলপ দিনৰ আগত তেনেকৈ আমি ধৰাও হৈছে লেবেলিং মেঘালয়ত আমি তেনেকৈ ধৰা হৈছে, পাইছে চাগে আপোনালোকে। গতিকে আমি যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰি আছোঁ। প্ৰতিদিনে কিমানকৈ ধৰা হৈছে? প্ৰতিদিনে প্ৰায় কালি আমি 45 BL মান ধৰিলোঁ। গতিকে টোটেল 250 BL হৈছে আমাৰ অলৰেডি। মেঘালয়ত মাল যিখিনি লোড কৰি কিনে বহিৰাজ্যলৈ যায়, যিহেতু 14 মাল 13 মাল
যদি আমাৰ এজ পাৰ পাৰ্মিট মতে যদি গৈছে তেতিয়াহ'লেতো আমাৰ ক'বলগীয়া নাই। আমাৰতো ডিজিটেল লক থাকাখিনি আমাৰ ষ্টাফে চায়ে আছে। কিন্তু যিখিনি আমাৰ ধৰি লওক ইলিগেলি যাব সেইখিনি আমি ইনফৰমেশ্যন মতে আমি ধৰি থকা হৈছে। আমাৰ ইয়াতো হৈছে ওপৰত ফ্লাইঅভাৰ ওপৰতো আছে মানুহ, গতিকে আমি এইখিনি এণ্ট্ৰি পইণ্টখিনি আমি ধৰি আছোঁ, যিখিনি পৰা আমি দোকানৰ পৰা অহাৰ চান্স আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।